হল পৰৱৰ্তী সময়ত আমাক গামোচা দিলে অসমীয়া শিপিনীৰ হাতে বোৱা গামোচা দিব লাগিব গতিকে সেইকাৰণে মই গামোচাখন লোৱা নাই বেয়া পাব নালাগে এইটো বৰ মৰমেৰে লৈছোঁ আৰু আমাৰ সৈতে আছে বাস্তৱ মোৰ ভাতৃপ্ৰতিম ভাই একদম মোৰ ককাইদেউ ভাই ঘৰৰ মোৰ য'ত মই ৰাখিছোঁ মোক যিমান সম্বৰ্ধনা জনাইছে মোৰ এই জীৱনকালত ৩৫ বছৰীয়া সকলো ৰাখি গৈছোঁ আজিৰ পৰা এইটো এড হ'ব নিউজ আছাম লাইভ আপোনালোকে নিৰপেক্ষ শুদ্ধ বাতৰি সদায় চাই আছে ভৱিষ্যতেও চাব আমি লাইক শ্বেয়াৰ কৰি আছোঁ আৰু পূৰ্ণ সহযোগিতা থাকিব আৰু ৰুদ্ৰকালী অসমৰ প্ৰতিজন দৰ্শকৰ চকুৰ আগত যাতে থাকে তাৰে কামনা কৰিছোঁ ধন্যবাদ জয় অসম জয় অসম থেংক ইউ অতি মৰমৰ ককাইদেউ বৈকুণ্ঠ প্ৰিন্স পাঠক এটি ডাঙৰ হাততালি বৈকুণ্ঠৰ কাৰণে বৈকুণ্ঠটো আচলতে বহুত ব্যস্তৰ মাজত কি ক'ম আৰু ক'ব ভাষা নাই তেখেতৰ বহুমূলীয়া সময়কণ আমাক দিয়াৰ বাবে মই নভৰান্বিত চিৰকৃতজ্ঞ তেখেতৰ ওচৰত তেখেতৰ মৰম চেনেহ অনাগত দিনত আমি পাই থাকিম বুলি আশা ৰাখিলোঁ থেংক ইউ ছ' মাছ মোৰ অতি শ্ৰদ্ধাৰ দৰ্শকবৃন্দ আৰু ভৱেশদা আগফালে বহি আছে দাদুদা আগফালে বহি আছে আৰু সকলোকে মই চিনি পোৱা নাই গণ্যমান্য ব্যক্তিসকল সকলোকে মই ধন্যবাদ জনাইছোঁ বহুত ডাঙৰ অভিনেতা মই নহয় ভাবি কৰি আছোঁ মই য'তেই যাওঁ ত'তেই বিতৰ্কৰ সূত্ৰপাত হয় কিন্তু মই এতিয়া বিতৰ্ক কৰিব বিচৰা নাই চিনেমাখন ভাল হ'ব লাগিব ৰুদ্ৰকালী অসমীয়া সমাজ জীৱনৰ লগত এই যিটো সাংস্কৃতিক যাত্ৰা অসমীয়া চিনেমা যিমান ভাল কৰিব পাৰি সিমানেই ভাল আমি চেষ্টা কৰি আছোঁ ক'ৰবাত অসমীয়া চিনেমা উদ্যোগটো পিছ পৰিও আছে লাহে লাহে আগুৱাই যাব বুলি আমি সদায় আশা আৰু সপোন আগত ৰাখি লৈছোঁ গতিকে মই ভাবোঁ ৰুদ্ৰকালী অসমীয়া ৰাইজে চাব আশা ৰাখিছোঁ চিনেমাখন ভাল হ'ব আৰু মোৰ বন্ধু ভাতৃ বাস্তৱ আছে সংগীত ব্যৱস্থাপনা কৰিছে আৰু সংগীতে গান গাইছে আৰু খনো জড়িত হৈ আছে আৰু এই চেনেলৰ নিউজ আছাম লাইভৰ স্বত্বাধিকাৰীকে প্ৰমুখ কৰি যিসকল কৰ্মকৰ্তা আছে তেখেতসকলৰ এই যিটো যাত্ৰা এই যাত্ৰাত আমি সদায় সহযোগিতা কৰিম ভাল হ'লেই হ'ল পৰৱৰ্তী সদায় পাই থাকিব লাগিব মই কষ্টটো দূৰ হ'ব লাগিব সৰ্বপ্ৰথমে আপোনালোকে গম পাইছে যিহেতু মই ৰুদ্ৰকালী বুলি যিখন অসমীয়া চলচ্চিত্ৰ কাম ইতিমধ্যে হৈ আছে তাৰে মিউজিকৰ গধুৰ দায়িত্বটো মোক দিলে চ' তাৰে এটি গীত আজি আপোনালোকক অকণমান প্লে' কৰি শুনাই দিওঁ বুলি ভাবিলোঁ আৰু যিহেতু ইতিমধ্যে আপোনালোকে যিসকলে ট্ৰেইলাৰটো চালে তাত জাষ্ট আপোনালোকক আজি অনুষ্ঠানটোৰ বাবে কিছু দৃশ্যাংশ আপোনালোকক দেখুওৱা গ'ল আশা কৰোঁ কিন্তু যিহেতু চিনেমাখন ৰুদ্ৰকালী নামটোতে কয় অকণমান নাৰী প্ৰাধান্য এখন অসমীয়া চলচ্চিত্ৰ আৰু আশা কৰোঁ আপোনালোকে মৰম দিব আৰু গীতটো অকণমান আপোনালোকক শুনাই দিওঁ বুলি ভাবিলোঁ আৰু যদি ভাল পায় আপোনালোকে অকণমান আশীৰ্বাদ দিব মৰম দিব যাতে চিনেমাখনৰ লগত জড়িত সকলো কলা কৌশলীয়ে সাহস পায় আৰু এই এখন চিনেমা কৰি কিমান ৰিকভাৰ হয় কিমান ৰিকভাৰ নহয় সেইটো আমাৰ সকলোৱে জানেই হয়তো কোনোবাখন বহুত ভালদৰে হৈ যায় হয়তো কোনোবাখন নহয় কিন্তু তাৰ পিছতো সাহস কৰি প্ৰযোজকে ইমান ধুনীয়াকৈ ৰুদ্ৰকালী নামৰ চিনেমাখনৰ কাম আগবঢ়াই লৈ গৈছে তেওঁক ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ আগন্তুক ভৱিষ্যতত তেওঁ আৰু সুন্দৰ সুন্দৰ কাম কৰিবলৈ ৰাইজসকলক সহায় সহযোগিতা আগবঢ়াই যাব মই গীতটো অকণমান শুনাই মই গাই নিদিওঁ জাষ্ট আপোনালোকে শুনি লওক অলৰেডি ট্ৰেকটো হৈছে গীতালীয়ে গাইছে পম্পীয়ে গাইছে মোৰ মিউজিক তোৰ ইনফ্লুৱেঞ্চ আপোনালোকে গম পাইছে যিহেতু মই ৰুদ্ৰকালী বুলি যিখন অসমীয়া চলচ্চিত্ৰ কাম ইতিমধ্যে হৈ আছে তাৰে মিউজিকৰ গধুৰ দায়িত্বটো মোক দিলে চ' তাৰে এটি গীত আজি আপোনালোকক অকণমান প্লে' কৰি শুনাই দিওঁ বুলি ভাবিলোঁ আৰু যিহেতু ইতিমধ্যে আপোনালোকে যিসকলে ট্ৰেইলাৰটো চালে তাত জাষ্ট আপোনালোকক আজি অনুষ্ঠানটোৰ বাবে কিছু দৃশ্যাংশ আপোনালোকক দেখুওৱা গ'ল আশা কৰোঁ কিন্তু যিহেতু চিনেমাখন ৰুদ্ৰকালী নামটোতে কয় অকণমান নাৰী প্ৰাধান্য এখন অসমীয়া চলচ্চিত্ৰ আৰু আশা কৰোঁ আপোনালোকে মৰম দিব আৰু গীতটো অকণমান আপোনালোকক শুনাই দিওঁ বুলি ভাবিলোঁ আৰু যদি ভাল পায় আপোনালোকে অকণমান আশীৰ্বাদ দিব মৰম দিব যাতে চিনেমাখনৰ লগত জড়িত সকলো কলা কৌশলীয়ে সাহস পায় আৰু এই এখন চিনেমা কৰি কিমান ৰিকভাৰ হয় কিমান ৰিকভাৰ নহয় সেইটো আমাৰ সকলোৱে জানেই হয়তো কোনোবাখন বহুত ভালদৰে হৈ যায় হয়তো কোনোবাখন নহয় কিন্তু তাৰ পিছতো সাহস কৰি প্ৰযোজকে
ইমান ধুনীয়াকৈ ৰুদ্ৰকালী নামৰ চিনেমাখনৰ কাম আগবঢ়াই লৈ গৈছে তেওঁক ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ আগন্তুক ভৱিষ্যতত তেওঁ আৰু সুন্দৰ সুন্দৰ কাম কৰিবলৈ ৰাইজসকলক সহায় সহযোগিতা আগবঢ়াই যাব মই গীতটো অকণমান শুনাই মই গাই নিদিওঁ জাষ্ট আপোনালোকে শুনি লওক অলৰেডি ট্ৰেকটো হৈছে গীতালীয়ে গাইছে পম্পীয়ে গাইছে মোৰ মিউজিক তৰুণৰ ইনফ্লুৱেঞ্চ